here. So this is just a small token of presentation from my side. So I hope you accept it. Again, 2019 on aims exam of India first time paisa candidate. So তেখেতৰ ইন্টাৰভিউ চাই মই ইনস্পায়াৰ হৈছিলোঁ যে মেবি মই এজন তেখেতৰ নিচিনা এজন ভাল ৰেডিঅ' এইমছত চিট ল'ম বুলি আশা কৰিছিলোঁ মই। চ' তেতিয়াই মই যোৱাকালি যে কৈছিলোঁ মই কাৰ্ডবৰ্ডত এইমছ বুলি লিখি ধুনীয়াকৈ সজাই মই টেবুলৰ ওপৰত লগাই দিছিলোঁ। কিন্তু ক্লাছ 9ত তেতিয়াই মই তেওঁৰ ইণ্টাৰভিউ চাই মই ইনস্পায়াৰ হৈ মই লিখিছিলোঁ। তেতিয়াৰ পৰাই মই যত্ন কৰিছিলোঁ যে ক্লাছ 9, 10ত মই আমাৰ যি সায়েন্স বা যেহেতু মই মোৰ ড্ৰিম আছিল যে মই নিট দিম, তো মই সায়েন্স বেকগ্ৰাউণ্ডৰ ছাবজেক্টখিনি বেছি ফ'কাছ কৰিছিলোঁ আৰু সেইখিনি মই গুৰুত্ব দিছিলোঁ যে যি কনচেপ্ট আছে সেইখিনি মই ভালকৈ ক্ৰিষ্টেল ক্লিয়াৰকৈ মই সেইখিনি বুজি ল'ব লাগিব। কাৰণ যদি আমি সৰুৰে কনচেপ্টবোৰ ভালকৈ ক্লিয়াৰ নকৰোঁ, then you know it will be a back step when you are in your further classes. So তোমালোকে এতিয়া যিবোৰ কনচেপ্ট শিকি আছা সেইখিনি যদি কিবা ডাউট থাকে তোমালোকৰ টিচাৰসকলৰ লগত কণ্টেক্ট কৰি তোমালোকে ভালকৈ ক্লিয়াৰ কৰি ল'ব লাগে। কাৰণ যদি এতিয়া তোমালোকৰ বেছটো যেনেকৈ বিল্ডিং থাকে ন, তাৰ যদি তুমি বেছটো যদি ভালকৈ ল'ব নোৱাৰা তেতিয়া তুমি ওপৰলৈ যিমানে ওপৰলৈ গৈ নাথাকা কিয় এটা সময়ত it is bound to fall down. So you know that's the base is the most important thing that you have to make it as strong as possible. And some more things that तुम्हें sincere होगा लगेगा, and you should be disciplined. तुम्हारा proper schedule का बनाया लोगा, जब मैं Monday Tuesday Wednesday Monday मैं जो तुम्हें 5 hours पढ़ी है सुबह 2 घंटे एक subject पढ़ी, तार पास 2 घंटा मैं एक subject पढ़ी, तार पास 1 hour एक subject पढ़ी। और ये schedule तुम्हारे क्या try करोगे लगेगा जब मैं maintain करोगे ठीक है। मैंने इनको मैं आज तुम्हारे कितने बार फुल बोला बाहर ही वाला तुम्हारे को 10 days बाद miss हुआ ऐसे, तो तुम्हारे try करोगे लगेगा जब regularly के 5 hours में जिमाने पढ़ मारके किंतु मैंने everyday maintain करके try करोगे लगेगा। और जेरो तुम्हारे स्कूल का साइड है वो pressure ना देगी। तो क्या हमने physics तो आलू भी फाल करी वो है, मैं टाइप ही बोले। ये प्रश्न में हम पहले बार बोल रहे थे, फिजिक्स नाम लगा, ये क्या बुक करी ना शायद तो बोलते हैं। क्यों तो मैथ्स और तो प्रोजेक्ट है कार, वो बहुत देखिए मैंने मुझे लोगों मैंने बहुत है मैंने जितना क्लास 4 है मैंने मैथ्स और फॉर्मूलास बा जिबोर टीचर क्वेश्चन शिकाई दी, ये मार्कअप कर ले मैंने ये बुझिबो চেষ্টা নকৰে ফিজিক্স তো একে লেভেলৰ যে কোনটা কোনটো ফৰ্মুলা লাগি আছে কিন্তু মানে বুঝিবলৈ চেষ্টা নকৰে জাস্ট টিচাৰে যেনেকৈ বৰ্ডত কৰাই দিছে বা এক্সাম্পল যেনেকৈ কৰি দিছে তো দেখি মুখস্থ কৰিলে। কাৰণ এটা ভাবিছা তোমাৰ কোৱেশ্চন কিবা এটা দিছে তুমি মুখস্থ কৰিলা মেথছ বা ফিজিক্স, কিন্তু যেতিয়া তোমাৰ এক্সামত এই কোৱেশ্চনটো অলপমান ঘূৰাই পকাই এতিয়া দিব আপনি এমসিকিউ সিলেক্ট কৰিলে নেট কাৰণ মই মেথছ আছিলে লেভেলৰ সব জে দিছিলোঁ মই পাইছিলোঁ। Sir, মই ক্লাছ 9 10ত যেতিয়া আপোনাৰ পঢ়ি আছিলোঁ যদি বৰ্ডৰ কাৰণে প্ৰিপেৰেশ্যন তেতিয়া মানে এক্টিভনেছটো বেছি আছিলে পঢ়াৰ প্ৰতি আপোনাৰ প্ৰপাৰ টাইম টেবল আছিল বা কেতিয়া পঢ়িম কিখিনি পঢ়িম এতিয়া কিন্তু 11ত অহা পৰা হয়তো কিবা ক্লাছৰ চেঞ্জেই হ'ব পাৰে বা কিবা মাইণ্ডছেটৰ চেঞ্জ হ'ব কিন্তু মানে এতিয়া কিমান মানে এনেকুৱা হ'ব পাৰে যে কেতিয়াবা কনচেনট্ৰেশ্যনটো ব্ৰেক হৈ যায় আকৌ চাওঁ যে বোলো নপঢ়িলোঁ আজি কাইলৈ পঢ়ি চাম কাইলৈও বোলো কিবা কাৰণে তেনেকৈ পঢ়া নহয় তো কিবা কৰিব পৰা যাব নেকি? That class 9 আসলে যে আমার লকডাউন আসলে যে আমার বহুত পড়ছিল 9 এটা 2021 আসলে লকডাউন তারপর 10 আসলে তার প্রায় 10 ঘন্টা আমি পড়ছিল সব 11 তখন ঘরে চিন্তা করে বহুত পড়ছিল ফার্স্ট ইয়ারে বহুত পড়লি সেকেন্ড ইয়ারে রুটিন তো মিলে তোমাকে ভাবা সেকেন্ড মন হয় মই রুটিন করেছিল আমার 8000 ক্লাস থাকে এটা বা কারণ বা লগতে মানে ক্লাস যায় তাৰপিছত 4টা লৈকে ক্লাস থাকে 4টা বা 5টা লৈকে মই ঘন্টা পঢ়ো পিছত 2 ঘন্টা মই পঢ়ো 1 ঘন্টা ৰিলস আৰু ইনষ্টাগ্ৰাম পিছত ভাত খাব যাওঁ আকৌ লগৰবিলাক মুভি চাব যাওঁ এতিয়া মোৰ ৰুটিন আছিল ছেকেণ্ড ইয়াৰ কিন্তু মই এনচিয়ৰ কৰিছিলোঁ যে মানে যদি মোৰ ৰুটিন তেনেকুৱা হৈ গ'ল মই এনচিয়ৰ কৰিছিলোঁ যে 2 ঘণ্টা মই এটলিষ্ট দিম 1 ঘণ্টা 2 ঘণ্টা যিমানে পাৰোঁ যিখিনি বেছি সহায় গৈছে সেইখিনি মই কৰিম বুলি এতিয়া যদি ভাবোঁ যে মোৰ কাৰণে 4 আৱাৰ্ছ চাফিচিয়েণ্ট হয় যে মই 4 আৱাৰ্ছ মই 3টা ছাবজেক্ট দিব পাৰি আছোঁ ভালকৈ মানে এনেকুৱা নহয় যে অলপমান বাকী থাকিব লাগিব মানে 4 আৱাৰ্ছ প্ৰপাৰলি যদি মই each and every subject ধৰা তুমি দিনত দুটাকে সাবজেক্ট পঢ়িবা 4 hours 2 hours কে ডিভাইড কৰি মই ডিভোট কৰিব পাৰিছোঁ এই সাবজেক্ট then it's well and good নেকি 4 hours তুমি ট্ৰাই কৰিব লাগে যে মই এভৰিডে
ফিজিক্সৰ কাৰণে মই ইমান পাৰা নাই ক্লাছ 6ত খেলা ধূলা যেহেতু নিট প্ৰিপাৰেশ্যন কাৰণে এনচিআৰটি এনাফ হয় নে বেলেগ কিবা হাইলাইটেড পোষ্ট কিবা ৰেকমেণ্ড কৰিব বিচাৰে যদি কি হ'ব পোষ্ট দুই তিনিটা ফিজিক্স বায়'লজি আৰু কেমেষ্ট্ৰি বায়োলজি আৰু কেমিষ্ট্ৰিটো এনচিআৰটি বাহিৰত একো নাই লাষ্ট বহুত 10 years ধৰি একো অহা নাই বোলে বাহিৰৰ পৰা এনচিআৰটি বেছ কেইটামান কুৱেশ্যনাৰ্ছ আছে সেইবোৰ চল্ভ কৰিব পাৰি আৰু ফিজিক্সত এইটো কনচেপ্টটো বিল্ড কৰিব লাগিব আৰু মানে তাৰ কাৰণে প্ৰেক্টিছ বুকছ আছে ডিচি পাণ্ডে আছে পিছত অলপ হাই লেভেলত BM শৰ্মা আছে এইটো বেছি টান হৈ যায় সেইটোৱে আৰু কনচেপ্টটো বিল্ড কৰিব লাগিব আৰু বায়োলজি আৰু কেমিষ্ট্ৰি এনচিআৰটি বাহিৰৰ পৰা একো নাই BM শৰ্মা একো নাই নৱেম্বৰত আছে তাত বহুত তোমালোকে স্পৰ্টছ ইভেণ্ট হয় যেনে আমাৰ বহুত স্পৰ্টছ ইভেণ্ট আছিলে ফুটবল ক্ৰিকেট বা তোমালোকে যি পাতা চব আছিলে ভলীবল চব আছিলে লগতে কালচাৰেল ইভেণ্টছ আছিলে ডেন্স কম্পিটিশ্যন ছিংগিং ড্ৰামা পিছতে ষ্টাৰ নাইট আছিলে ষ্টাৰ নাইটত আমাৰ বাহিৰৰ পৰা ছিংগাৰ মাতি আনে তাৰপাছত DJ নাইট আছিলে আমি ডেন্স কৰি গান